তো বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে প্ৰায় ৩৫,133টা পদ এলপি ইউপি সায়েন্স টিচাৰৰ পদ মুকলি কৰিছে আৰু সেই পদসমূহত বা সেই ভ্যাকেন্সিসমূহত যেহেতুকে বহুত হিউজ ভ্যাকেন্সি সেই ভ্যাকেন্সিসমূহত কোনসকল শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব অৰ্থাৎ বৰ্তমান ডিএলএড পঢ়ি থকা বা বিএড পঢ়ি থকা সকলে এপ্লাই কৰিব পাৰিব নেকি বা যিসকল শিক্ষাৰ্থী সিটেট ইতিমধ্যে কমপ্লিট কৰিছে বা সিটেট কোৱালিফাই কৰিছে সেই সমূহ শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব নেকি তো বন্ধুসকল তেতিয়ালে সম্পূৰ্ণ বিতং কথা মই আপোনালোকক এই ভিডিঅ'তে জনাম তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলে আমি আগবাঢ়ো তো বন্ধুসকল মই দেখিছো কিছুমান শিক্ষাৰ্থীয়ে কমেন্ট সেকশনত কমেন্ট কৰি আছে যে এই ভ্যাকেন্সি সমূহত আমি এপ্লাই কৰিব পাৰিম নেকি তো বন্ধুসকল যেহেতুকে হিউজ ভ্যাকেন্সি প্ৰায় ৩৫,133টা পদ এলপি যেটো এসিস্ট্যান্ট টিচাৰ ইউপি অৰ্থাৎ আপাৰ প্ৰাইমাৰী যি এসিস্ট্যান্ট টিচাৰ সায়েন্স টিচাৰ এই সমূহ পদ মিলাই প্ৰায় ৩৫,133টা পদ যি ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে পাবলিছ কৰিছে সেই ভ্যাকেন্সি সমূহত কিন্তু যিসকল শিক্ষাৰ্থী ইতিমধ্যে ডিএলএড কমপ্লিট কৰিছে বা বিএড কমপ্লিট কৰিছে বা সিটেট কোৱালিফাই কৰিছে সেই সমূহ শিক্ষাৰ্থী ইয়াৰ বাবে এলিজিবল নহব কাৰণ এই এডভাৰটাইজমেন্ট কেৱল আৰু কেৱল যিসকল ক্যান্ডিডেট বা যিসকল টিচাৰ ইতিমধ্যে কৰ্মৰত অৱস্থাত আছে বা যিসকল শিক্ষক এসএসসি ৰ আন্ডাৰত যোৱা 31 জুলাই পৰ্যন্ত কৰ্মৰত অৱস্থাত আছে আৰু তেওঁলোক প্ৰায় 5 বছৰ যি শিক্ষকতাৰ যি কাৰ্যকাল তেওঁলোকে কমপ্লিট কৰিছে অৰ্থাৎ তেওঁলোকে 5 বছৰ যদি ইতিমধ্যে কন্ট্ৰাকচুৱেল ষ্টেট পুল হক বা তেওঁলোকে যিকোনো পদত এসিস্ট্যান্ট টিচাৰ হিচাপে তেওঁলোকে যদি আন্ডাৰ এসএসসি কৰ্মৰত অৱস্থাত আছিল যোৱা 31 জুলাই পৰ্যন্ত তেতিয়াহলে সেই সমূহ শিক্ষক এই পদটোৰ বাবে এলিজিবল হ'ব তেওঁলোকে এপ্লাই প্ৰক্ৰিয়া 6 আগষ্ট অৰ্থাৎ পৰহিৰ পৰা আৰম্ভ কৰিছে আৰু অহা 12 আগষ্টৰ ভিতৰত তেওঁলোকে এপ্লাইৰ সময়সীমা দিছে আৰু এইকেইটা দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব তো বন্ধুসকল মই আপোনাক ক্লিয়াৰ কৰি দিছো যে যিসকল শিক্ষাৰ্থী বিএড কমপ্লিট কৰিছে বা ডিএলএড কমপ্লিট কৰিছে বা পঢ়ি আছে বা সিটেট কোৱালিফাই কৰিছে তেওঁলোক কিন্তু ইয়াত এপ্লাই কৰিব নোৱাৰে যেহেতুকে স্পষ্টভাৱে মেনশন কৰা আছে এডভাৰটাইজমেন্টত যে কেৱল আৰু কেৱল ষ্টেট পুল বা কন্ট্ৰাকচুৱেল টিচাৰ সকলৰ কাৰণে আৰু এই যি পদ বা এই যি ভ্যাকেন্সি হেতু কাৰণে তেওঁলোকে মেনশন কৰিছে যে স্পেশাল ড্ৰাইভ ফৰ ষ্টেট পুল বা কন্ট্ৰাকচুৱেল টিচাৰ্ছৰ বাবে অৰ্থাৎ তেতিয়াহলে এই পদটোত বা এই ভ্যাকেন্সি সমূহত ফ্ৰেছ ক্যান্ডিডেট কোনো শিক্ষাৰ্থী এপ্লাই কৰিব নোৱাৰে যিসকল শিক্ষক ইতিমধ্যে যোৱা 2012 চনত এপইন্ট পাইছে বা যোৱা 2014 চনত এপইন্টমেন্ট পাইছে 16 চনত পাইছে 17 চনত পাইছে আৰু 19 চনত পাইছে তেওঁলোকে এই পদটোৰ বাবে এলিজিবল হ'ব কাৰণ 5 বছৰ যিসকলে শিক্ষকতা কৰিছে ষ্টেট পুল বা কন্ট্ৰাকচুৱেল হিচাপে বা তেওঁলোকে ঠিকাভিত্তিক যি শিক্ষক কৰি আছে তেতিয়াহলে এই পদটোৰ কাৰণে এলিজিবল হ'ব কোনো ধৰণৰ ফ্ৰেছ ক্যান্ডিডেট ইয়াত এপ্লাই কৰিব নোৱাৰে তো হেতু কাৰণে মই আপোনাক জনাই দিছো যে ফ্ৰেছ ক্যান্ডিডেট ইয়াৰ কোনো এলিজিবল নহয় বিএড হক বা ডিএলএড ক্যান্ডিডেট হক বা সিটেট কোৱালিফাই ক্যান্ডিডেট হক কোনো ইয়াৰ বাবে এলিজিবল নহয় তো বন্ধুসকল তেতিয়ালে আপোনাক ক্লিয়াৰ কৰি দিছো আৰু পৰৱৰ্তী সময়ত মই যেতিয়াই এনে ধৰণৰ ভ্যাকেন্সি ওলাব বা ভ্যাকেন্সিৰ নোটিফিকেশন যেতিয়াই আউট হ'ব মই আপোনালোকৰ বাবে পৰৱৰ্তী সময়ত জনাই গৈ থাকিম আশা কৰিছো আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে মই এটা শুদ্ধ আৰু কাৰেক্ট ইনফৰমেশন দিবলৈ প্ৰয়াস কৰিছো আৰু এই ভিডিঅ'টি আপোনাক যদি উপকৃত কৰিছে যেন অনুভৱ হৈছে তেতিয়ালে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো আৰু এই ভিডিঅ'টি হেহলৈকে জড়িত হোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম